নমস্কাৰ এই মুহূৰ্তৰ অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টি স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM কিষাণ আঁচনিৰ পৰা আৰম্ভ কৰি সাধাৰণ ৰাইজলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টি স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে অতি শীঘ্ৰে কৰিব লাগিব এই তিনিখন গুৰুত্বপূৰ্ণ কাম, অন্যথা কৃষকসকলে নাপাব পাৰে PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তিৰ 2000কৈ টকা। তো কি কাম কৰিব লাগিব যদি জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টি স্কিপ নকৰি চাই থাকিব। তো ইয়াতে লিখা আছে মনত ৰাখিব PM কিষাণ আঁচনিৰ অধীনত যোগ্য হিতাধিকাৰীসকলে পৰৱৰ্তী কিস্তি ধন পাবলৈ সুচাৰুৰূপে সম্পূৰ্ণ কৰিব লাগিব এই তিনিখন গুৰুত্বপূৰ্ণ কাম। তো কাম তিনিখনৰ বিষয়ে এতিয়া আপোনালোকক জনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। 1 নম্বৰত কোৱা হৈছে আধাৰ সংযুক্তকৰণ। তো আপোনালোকে যদি এতিয়ালৈকে নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই তেন্তে অতি সোনকালে আপোনাৰ বেংক ব্ৰাঞ্চত গৈ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰক। 2 নম্বৰত কোৱা হৈছে EKYC সম্পাদন। তো যিসকল কৃষকে PM কিষাণ আঁচনিত আবেদন কৰিছে কিন্তু এতিয়ালৈকে PM কিষাণ আঁচনিৰ EKYC কৰা নাই সেইসকল কৃষকে অতি শীঘ্ৰেই PM কিষাণ আঁচনিৰ অফিচিয়েল ৱেবছাইটত ভিজিট কৰি অথবা CSC চেণ্টাৰত গৈ কৰি লওক PM কিষাণ আঁচনিৰ EKYC। 3 নম্বৰত কৈছে নিজৰ নামত থকা ভূমি সম্পৰ্কীয় নথি সংলগ্নকৰণ জিলা কৃষি কাৰ্যালয়ত। তো আপোনালোকে যদি এতিয়ালৈকে PM কিষাণ আঁচনিৰ লগত আপোনাৰ মাটিৰ তথ্য পাতিখিনি বা মাটিৰ প্ৰমাণপত্ৰবোৰ সংলগ্ন কৰা নাই তেন্তে অতি সোনকালে জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত গৈ এই কামখন কৰি লওক। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল গ্ৰাহকসকলৰ বাবে। তো গ্ৰাহকসকলৰ বাবে ইয়াতে কোৱা হৈছে আমি আছোঁ আপোনালোকৰ সেৱাত, খাদ্য সামগ্ৰী ক্ৰয় সন্দৰ্ভত আছে নেকি আপোনাৰ অভিযোগ, তেতিয়াহ'লে এতিয়াই ফোন কৰক আমাৰ টল ফ্ৰী নম্বৰত। তো আপোনালোকে যদি বজাৰৰ পৰা কোনো বস্তু ক্ৰয় কৰাৰ সময়ত কোনো অভিযোগ আছে তেন্তে এতিয়াৰ পৰা এই ফোন নম্বৰটো আপোনালোকে লিখি ৰাখক। লগে লগে এইখন ফোন নম্বৰত ফোন কৰি চৰকাৰক আপোনালোকে কৰিব পাৰিব অৱগত। তো ফোন নম্বৰটো আপোনালোকক জনাই দিছোঁ, অনুগ্ৰহ কৰি লিখি ৰাখিব। ফোন নম্বৰটো হ'ল 180034535588। আকৌ ফোন নম্বৰটো আপোনালোকক জনাই দিছোঁ 180034535588। এইটো ফোন নম্বৰত ফোন কৰি বজাৰৰ পৰা কোনো বস্তু ক্ৰয়ৰ সময়ত যদি কোনো অভিযোগ আছে তেন্তে সোনকালে কৰিব পাৰিব অৱগত। তো আজি ইমান এই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব এনেকুৱা নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ। তো ধন্যবাদ।